1905 চনৰ পৰাই আমাৰ হয়তো পৰম্পৰাগত নীতি আমাৰ জন্ম নোহোৱাৰ আগৰ পৰা চলি আছে। এই মুহূৰ্তত আমাৰ প্ৰায়ে সকলোৱে অৱগত যে জনজাত যে আমাৰ এইবাৰ মহাবলী লামঞ্জানৰ পৰা টাইট পৰিয়ালৰ আহিছে আৰু লগতে আমাৰ সাপ আৰু বলি বিধান হয় সকলোবিলাক হয় আৰু পৰম্পৰাগত নীতি অনুসৰি আমি চলি আছোঁ। কিন্তু আমাৰ সমস্যা এটাই আহিছে যে আজি নৱপ্ৰজন্মৰ যুগত আমাৰ যিটো পৌৰাণিক দিনৰ মানে আমাৰ মিল খাপ খোৱা হোৱা নাই। সেইটোৰ কাৰণে আমাৰ ইমানেই যে আমাৰ ভক্তবাসী সকলো ৰাইজৰ আজি সমাগত বেছি হৈ পৰিছে আৰু আজি ক'বলৈ গ'লে আজি বহি বহি আমাৰ পূজা আহি কিন্তু আজি সমাগত আৰু 2-3 দিন ধৰি আছে। সেইটোৰ কাৰণে পৰহি দিনা আমাৰ মহাবলী দুৰ্গা মাই সকলোকে কুশলে ৰাখিব আৰু আমাৰ অঞ্চলৰ বিভিন্ন জেগাৰ পৰা এই কামেশ্বৰী আইৰাণলৈকে আশীৰ্বাদ ল'ব আহিছে। আমাৰ সকলো ৰাইজলৈকে আমি শ্ৰী শ্ৰী কামেশ্বৰী আইৰাণৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে কুশল ৰাজনৈতিক আশীৰ্বাদ মানে ৰাজনৈতিক আশীৰ্বাদ নহয় আৰু কুশলে থাকিলে যদি ৰাইজৰ লগতে আমি একেলগে থাকিব পাৰোঁ তেতিয়াহ'লে ৰাজনৈতিকভাৱেও সুচল হ'ব বুলি মই আশা কৰোঁ। কৰা হ'ব পূজা কিদৰে কৰা হয় মানে এনেকৈ আৰু আমি যিটো পুৰণি দিনৰ পৰা এই আমাৰ পূজাৰীসকলৰ বা বৰ পূজাৰীজনৰ কিবা মতে আমি পূজাটো চলাই যাওঁ। কি নীতি নিয়ম আছে সেই শিকাইছে মোকো, এই শিকোৱা মতে আমি তেনেকুৱা চলাবা তেনেকুৱা কৰিবা সেইমতে আমি চলাই গৈ আছোঁ। আজি যিটো সপ্তমী পূজা কি কি থাকিব আজি সপ্তমী আৰু অষ্টমী কি থাকিব? আজি আমি পায়স বনাব, পায়স বনোৱাৰ পিছত আই তিথি যাব বা আয়ক তেনেকুৱা আমি কিবা কৰিব লাগে মনাব লাগে সেনেকুৱা হিচাপত আমি প্ৰাৰ্থনা কৰি পিনি আয়ক বহাব বা পায়স দিব ৰাইজৰ কাৰণে সমাজৰ কাৰণে ভক্তবাসীৰ কাৰণে। বলিটো 2 দিন হ'ব, 2 দিন মানে 3 দিনে হয় কিন্তু ফল মূলৰ বলি আজি ৰাতি হ'ব। তাৰপিছত অষ্টমী আৰু নৱমীত তেনেকুৱা জীৱ জন্তুৰ নৱমীত বেল কিবা হ'ব জীৱ জন্তুৰে বলি হ'ব, ম'হো হ'ব লাষ্টত। ম'হটো এতিয়া মোৰ মনত নাই মানে এজন লামঞ্জানৰ মানুহ এজনে দিছে পৰিয়ালে। পূজাটো কিমান চনৰ পৰা মানে এইটো 1905 চনৰ পৰাই স্থাপিত হৈছে বুলি আমি গম পাওঁ আৰু এই গেটতো লিখা আছে। কিবা জুবিন গাৰ্গৰ আমাৰ শ্ৰদ্ধাঞ্জলি আমি এনেধৰণে কৰিছোঁ যে এটা যদি নয়নেৰে গভীৰ শ্ৰদ্ধাঞ্জলিৰে আমি সমাজৰ মাজতেই আমিও পালন কৰিছোঁ বা আমাৰ জুবিন গাৰ্গেও যেন আত্মাই স্বৰ্গগামী হওক ভৱিষ্যতে এনেকুৱা ভক্তৰ সমাগম ঠিকে আছে, আগৰ দৰেই হৈ আছে ভক্তৰ সমাগম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।